স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে ৭৫ বছৰৰ বৰ্ণিল পৰিক্ৰমাৰ বৰ্ণিল পৰিক্ৰমা সমাপ্তি কৰিছে আৰু আমি ৭৫ বছৰীয়া বিজয় উৎসৱ বুলি কৈছো মহাৰাজ জয়ন্তী উৎসৱ। এতিয়া আমি 4 দিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ ২৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ। আজি তৃতীয় দিনৰ কাৰ্যসূচী। এই তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হৈছিল ৰাতিপুৱা শোভাযাত্ৰাৰে, এক বৰ্ণিল শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাত আমি অসমৰ বাৰেৰহণীয়া কলাকৃষ্টি তথা দৰি কলাকৃষ্টিৰ প্ৰতিফলন ঘটাব চেষ্টা কৰিছিলোঁ। এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, স্থানীয় ৰাইজ, ওচৰৰ যিবিলাক বিদ্যালয় আছে, প্ৰতিষ্ঠান আছে, সকলোৱে আমাক যোগদান কৰিছে আৰু খুব ধুনীয়া হৈছে এইটো অনুষ্ঠানটো। আৰু তাৰপিছতে আমাৰ মুকলি সভা চলি আছে। মুকলি সভা হৈছিলে। মুকলি সভাত সভাপতিত্ব কৰিছে ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে, মহাৰাজ উদ্যান সমিতিৰ সভাপতি। আৰু বিশিষ্ট বক্তা হিচাপে বক্তব্য ৰাখিছিল অসমৰ এগৰাকী আগশাৰীৰ বিশিষ্ট সাহিত্যিক তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী ডাঙৰীয়াই। তাৰোপৰি ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আহিছিলে, পদ্মশ্ৰী ডাক্তৰ ইলিয়াছ চান্দি ডাঙৰীয়া আহিছে, সদয় সম্পাদক ভৱজ্যোতি ডেকা আহিছে, কৰ্মচাৰী পৰিয়ালৰ পৰা আহিছে সভাপতি ডাঙৰীয়া। এনেকে ভালেকেইজন বিশিষ্ট ব্যক্তি আহিছে, সকলোৱে সুন্দৰ বক্তৃতা আহিছে। এতিয়া ভাষণ দি আছে ডক্টৰ সাগৰ বট্টৰায়, IITৰ এজন কনিষ্ঠ বিজ্ঞানী। নিশালৈ সাংস্কৃতিক অনুষ্ঠান আছে আৰু কাইলৈ আমাৰ কাৰ্যসূচী আছে। দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হ'ব আলোচনা চক্ৰ, ঐতিহ্য চক্ৰ আৰু অসম বুলি হাজৰিকাৰ ইতিহাস আছে। হাজৰিকাৰ নামটো হৈছে কলাপানী হাজৰিকাৰ নামেৰে। কলাপানী হাজৰিকাৰ কোন হাজৰিকা ইয়াৰ স্থানীয় ৰাইজে কয় যে তেওঁলোকৰ মানৱ আত্মসহায়ক আমি এই মহান জয়ন্তীৰ জৰিয়তে এগৰাকী কোনোবা ব্যক্তিক যিটো অৱদান অসমলৈ মানৱ আত্মসহায়ক সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে আমি জয়ন্ত মাধৱ বৰাক মাতিছো। হৰিপ্ৰ ৰমন আহিব, মঙলদৈ মহাবিদ্যালয়ৰ জীৱন বিভাগৰ অধ্যাপক ডক্টৰ অংগীতা আহিব। তাৰোপৰি আমি হেমন্ত দত্ত আছে, আমাৰ অসমৰ এগৰাকী ডাঙৰ অভিনেতা, নাট্যকাৰ, মঙলদৈৰ সন্তান, তেখেতক আমি সন্মান দিম বুলি ভাবিছো। আৰু নিশালৈ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান আছে। ইতিমধ্যে জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানলৈ আমি সকলো প্ৰস্তুতি সম্পন্ন কৰিছো। দৰং জিলা প্ৰশাসনে আমাক সম্পূৰ্ণ সহায় হাত আগবঢ়াইছে আৰু আমি যাতে অনুষ্ঠানটো ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে শান্তিপূৰ্ণ আমি তাকে যিখিনি পাৰো আমি কৰিছো। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে কালি সন্ধিয়া দৰ্শক আহিব জুবিনৰ সংগীত অনুষ্ঠানত সকলোকে অনুৰোধ কৰি বিচাৰিছো যে যাতে অনুষ্ঠান চলি থকা সময়ত সম্পূৰ্ণ ধৈৰ্য সংযম ৰাখি শৃংখলাবদ্ধভাৱে অনুষ্ঠান উপভোগ কৰিব, যাতে এটা সুন্দৰ অনুষ্ঠান উপভোগ কৰিব তালৈ আমি আশাবাদী। আৰু ২৭ তাৰিখৰ পৰা আমাৰ ২৭ তাৰিখে আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বহুত আমি কাৰ্যসূচী আমি শিক্ষা বিদ্যালয়ৰ ক্ষেত্ৰত কাৰ্যসূচী অনুষ্ঠিত কৰিছো। আৰু মহাৰাজ জয়ন্তীৰ পৰা বিশেষ বৈশিষ্ট্য বুলি কৈছো যে আমি প্ৰথম দিনটো অকল আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ইনভেষ্ট কৰাৰ কাৰণে চেষ্টা কৰিছো। ধৰক সাহিত্যৰ ক্ষেত্ৰত বক্তৃতা, কুইজ প্ৰতিযোগিতা, নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছো অকল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু ওচৰৰ ছাত্ৰ ছাত্ৰীবিলাকো আহিছে, ওচৰৰ বিদ্যালয়বিলাক। দ্বিতীয় দিনাও আমাৰ ধুনীয়া যোৱাকালি খুব সুন্দৰ ছাত্ৰ সন্মিলন হৈ গৈছে। আৰু অসমৰ বিভিন্ন ঠাইত ভাৰতৰ বিভিন্ন ঠাইত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে, তেওঁলোকে কৃতি ছাত্ৰসমূহ অংশগ্ৰহণ কৰিছে। আৰু খালি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, এক নষ্টালজিক পৰিৱেশ। আমি দেখিছো যে এতিয়া প্ৰাক্তন ছাত্ৰীসকলে বহু বছৰ মূৰত বিদ্যালয়লৈ আহিছে, খুব আবেগিক হৈছে, ইজনে আলিংগন কৰিছে, চকু নিয়াৰ হৈছে বহুতৰ। আৰু যিটো অনুষ্ঠান তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰিছে খুব সুন্দৰ হৈছে। আৰু নিশালৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এক বনাই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এই সাংস্কৃতিক অনুষ্ঠানত আছে উদ্ধাৰ ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। এইটো এটা বিশেষ নিৰ্দেশ তেওঁলোকে ইমান এই বিদ্যালয়খনৰ অনুষ্ঠানৰ আন্তৰিকতা দিছে আৰু নিজৰ সেই অতীতৰ কথাবিলাক মনত পেলাই ইয়াত খুব সুন্দৰভাৱে তুলি লৈ দিছে। আৰু আজি নিশা লগতো আছে, তাৰ মাজতে আমি কিছু বাহিৰৰ দলক আমন্ত্ৰণ কৰিছো। আজি নিশাও কাৰ্যসূচী আছে সাংস্কৃতিক অনুষ্ঠানৰ, কৰিব। আৰু আমি ভাবো যে আমাৰ যিবিলাক অনুষ্ঠান হৈছে এইটো আমাৰ কথা নহয়, যিবিলাক মানুহ আছে সকলোৱে খুব ধুনীয়া হয় বুলি, সুন্দৰ হয় বুলি প্ৰশংসা কৰিছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী বৰ্তমান চলি আছে। মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। ৭৫ বছৰীয়া বৰ্ণিল পৰিক্ৰমাৰে এই বিদ্যালয়খন যি মহাৰাজৰ জয়ন্তী উৎসৱ উদযাপনৰ বাবে ৰাইজ যেনেকৈ আগবাঢ়ি আহিছে, সঁচাকৈ দেখি অভিভূত হৈছো।
আজি খানা খাই থাকোঁতে ল'ৰা দুজন মানে সুধিছে বাইদেউ কেনেকুৱা হৈছে, মই কৈছো ইয়াত আৰু ক'বলগীয়া বিশেষ একোৱে নাই, ইমান ধুনীয়াকে ল'ৰাখিনিয়ে বিশেষকে পৰিচালনা কৰিছে। তাৰোপৰি আজি এতিয়া অসম চৰকাৰৰ প্ৰেছ ছেক্ৰেটাৰী ডক্টৰ ঋষিকেশ গোস্বামী আহিল, ND24 ৰাজীৱ বাইলুং বৰুৱা আহিছিলে, তাৰোপৰি অসম ছাত্ৰ সন্থাৰ কৰ্মচাৰী এনেকে বিশিষ্ট ব্যক্তি আহি ভিৰ কৰিছে। তাতো বৰ ভাল লাগিছে আমাৰ হাজৰিকাপাৰাৰ যিখিনি আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আছে ছাত্ৰ ছাত্ৰী, তেওঁলোক আটাইয়ে আহি ইয়াত উপস্থিত হৈছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰী মানে দেখি খুব ভাল লাগিছে যে তেওঁলোকৰ আপোন বিদ্যালয়খনৰ প্ৰতি যিটো মৰম, সেইটোৱে আচলতে মই ভাবিছো যে মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটো এটা সফলতা বুলি ভাবিছো। তেওঁলোকে যেনেকে ইয়াত আহি ভিৰ কৰিছে আৰু আজি তৃতীয় দিনাৰ কাৰ্যসূচী প্ৰায় শেষ হব, এতিয়া মুকলি হব আৰু ইয়াৰ পিছত সাংস্কৃতিক সন্ধিয়া হব। আকৌ অহাকালি আছে দিনত আলোচনা চক্ৰ আৰু সন্ধিয়ালৈ আছে ৰাইজৰ সাৰ্থক সংগীতানুষ্ঠান। গতিকে অহাকালিৰ সংগীতানুষ্ঠানৰ পিছৰ পৰা আমাৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ সামৰণি পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।